হলো আজি কাতি বিহু বুলি গম নেপাও নি এনেকে টভকা লাগি কিনো চাই থাক মোবাইলটোতে মই তোমাতকে আগতে গম পাওঁ তুলসী আনিবলৈ লগ নাই কাৰণেহে বহি আছো বলা তুলসী আনোগে মোৰ মাৰক বজা দুটামান কৈ দিবলৈ আছে মই সাউতকে কৈ দি থৈ আহোগে তই বটুৱাৰ লগতে তুলসী পুলি বিচাৰগে যা তো আজি তই কাতি বিহু বুলি গম নেপাও নি পাওতো কেলে সুধিলানো গৰু তুলসী কি তোৰ বাপেৰে ৰুব নি ইফালে ৰাতি কালেকশ্যনৰ মোনা বিচাৰিবলৈও আছে মোৰ পপা বিশ্বকৰ্মা পূজা নিচিনা জাকিংটো দি নপঠিয়াবা আকৌ মোক চবে হাঁহিছে এইবাৰ মোক মই কিবা লাজ নেপাও নি হেই বান্দৰে কি বুজিব নাই কলমূল মানুহ সদায় অকমান আনকমন হব লাগে বুজিছ নাই আৰু এনেও সৌ মোনাটো নিলে গৃহস্থ অকমানিকে মুঠিটো নি এনে টুৱাই থৈ দিয়ে বুটমা চুটমা নিদিয়ে ডাঙৰ জাকিংটো নিলেহে বুট দিওঁতে শব্দ হলেহে গম পাবি কোনে কিমান বুট দিছে অকৰাটো আইও পপা তুমিও কম টেঙৰ নহয় দেই মুঠতে আমাৰ ঘৰৰ পৰা যিমান বুট দিম তই এটা ডাবুল কালেকশ্যন কৰি আনিব লাগিব দৰকাৰ হলে দুবাৰ মোনাখন পাতি দিবি গৃহস্থ এনেও এগালমান ল'ৰা ছোৱালীৰ মাজত কেনেকে গম পাব কোনে কেইবাৰ মোনা পাতিছে ইমানখিনি বুটৰ তুমি কি কৰিবানো হে অকৰাটো দুবাৰ খাম চাহৰ লগত দুদিনলৈ দালি বনাবলৈ নিদো মাৰক একদম হাগনি নোহোৱালৈকে বুটৰ চব্জিয়ে দিয়ে ভাত খাব লাগিব আইও ছোৱালী কি পিঠা বনাইছনো একেবাৰে জিভা পানী টোপা টোপে হৈছে দেখোন দেতা এই ঘিলা পিঠা বনাইছো খাই যদি খাওক দুটামান গমে গমে বেছি গৰমে গৰমে খাবলেও ভয় নহয় যোৱাবেলি জিভা চেলিয়াই নিছিলে গৰমে গৰমে খাওঁতে তাৰপিছত 3 দিন মানলৈ একো টেষ্ট ফেষ্ট নোপোৱা হলো একো নহয় ফুৱাই ফুৱাই খাব ছোৱালী এই ভেকুলী মুখৰ পিঠাটো বনাবিচোন দেই মই আকৌ সেইটো খাই বৰ ভাল পাওঁ কি হল আপোনাক কি পিঠা বনাই খুৱাব লাগে বিহুটো আহিছে বুলি আপুনি কিবা বস্তু বজা চজা কৰি দি পাইছে জানো অকল খাওঁ খাওঁকে মুখখন মেলি থাকে যে তেনেকে আকৌ তুমি কেলে কৈছা জোঁৱাই মই 10টো মত মোক ছোৱালী দি থৈছো তোমালে আৰু তোমাক কি দিব লাগে মোৰ যি দেতাও হেয়াই আপুনি আকৌ এইবোৰ মোৰ তেওঁ কৰিবলৈ কেলে আহিছে আকৌ তেওঁ এতিয়া ঘৰখনত পিঠাকেইটা নাখাব নেকি বা দেতা আপুনি পিঠা খাওক এইবোৰ বজা চজা টেনচন ল'ব নালাগে তেওঁ মতা মানুহটো কি হৈ আছে যদি হেৰিয়া বিহুৰ বজাৰকেইটাই কৰি দিব নোৱাৰে ইছৰাম এইবাৰ যে প্ৰতিটো ফেষ্টিভেল একেবাৰে মেনেকা মেনেককে গৈছে দেই জুবিন দা মৰাৰ পিছত এইবোৰ বিহু চিহু পাতিবলৈ মনেই নোযোৱা হ'ল এই হত্যাকাৰীকেইটাক ক'ৰবাত আন্ধাই মুন্ধাই পালে শিলগুটি মাৰি মেঠাত টুকুৰা টুকুৰ কৰি দিম বাপেকে তথাপিও বিহু বুলি নিয়মটোতো কৰিবই লাগিব যাওঁ আৰু তুলসী পুলি এটাকে ৰুই বুটমাহকেইটা তিয়াই ভেবেলৰ ঘৰৰ পৰা আহোঁগে এপাক ৰাতি তুলসী সকামলৈ নবৌহঁতক আৰু ধমেশ্বৰ দাহঁতক মাতি থৈ আহোঁগে আৰু বিহুনো কি গোটাইছে সিহঁতি তাকে চাই আহোঁগে মইনো কি আৰু বৰলা মানুহ পিঠা চিঠা একো নায়েই সিহঁতৰ পৰাই দুটামান ডনেশ্যন পাওঁ বা ভেবেল কাইটি ইমান কোবাকবিকে কেনি যোৱানো তুলসী সকামৰ কাৰণে তুলসী পুলি এটা আনোগে হয় নি ময়ো যাওঁ পাই ময়ো সেই তুলসী পুলি বিচাৰিয়ে আহিছিলো দুইটা যাওঁ ব'লা মই আকৌ বটুৱাৰ লগত যাম বুলিহে আহিছিলো পাপাই কৈছিলে বটুৱাৰ লগত দুইটা লগ হৈ পেলাই তুলসী পুলি আনিবলৈ এইবোৰ বটুৱা চটুৱা বাদ দিয়া ব'লা তুমিয়ে মই যাওঁ ৰত্নেশ্বৰ ককা ঘৰৰ পৰাই তুলসী পুলি দুটা লৈ আহোঁগে দুইটাই বলক নহ'লে কলহ মাল বটল কি জয় কিমাননো তোমাৰ গাত খোৱা পানীকে ঢালি থাকিম তুলসী আই বৰ হৈছো গৈছাগে চাগে ন সুদা পানী খাই খাই আজি পূজা বুলি কলহ মালৰ পানী অকণকে খাই যোৱা আই থেউগেও কৰি নাথাকিবা লাজ চাজ কৰি নাথাকিবা দুখ দাই নধৰিবা দেই জয় মা তুলসী দাইটি কি কৈছেনো তুলসী গছৰ পুলি দুটামান দিয়কচোন আমাক তহঁতি দুটা ওলালিহিচোন
আমি তুলসী পূজা বুলি আপোনাৰ পৰা তুলসী দুটামান ধাৰলে নিবলৈ আহিছো অ ককা। ভালে কৰিলি পাই বোপাহঁত, মোৰ ইয়াত এখন একেবাৰে বাৰী হৈ আছে তুলসী, লৈ যা কিমান লাগে। হেৰি নহয় ডাইটি, আপুনি কি কলহৰ মালৰ পানীকে ঢালিলে নি তুলসী গছকেইজোপাত? বোপা সদায় কিমাননো ঠাণ্ডা পানীখনকে খাই থাকিব তুলসী কেইজোপাই। আজি অকমান হেৰি পানীকে দি দিছো বাপেকে। মোৰ কলহৰ মালৰ বিজনেছটো ভাল হয়ে বা তেওঁ আশীৰ্বাদত। আপুনি ককা সেই বুলি বুট মাহত আকৌ কলহৰ মাল নিমিলাব দেই। ইমান পইচা নাই নহয় চবকে ফ্ৰীতে সেইটো খুৱাবলে। তুলসী মাকে খুৱাই দিছো আৰু, মাও খুচ ময়ো খুচ। সেইবোৰ বাদ দিয়ক, আমাক তুলসী পুলি দুটা দিয়ক, আমি যাওঁগে আৰু। ঘৰত আকৌ তুলসী সকাম পাতিবলৈ বাকী যা যোগাৰবোৰ কৰিবলৈ আছেই নহয়। পিছফালে যা বোপাইহঁত, ঢেৰ দম দম তুলসী আছে, একেবাৰে একবাৰী হৈ আছে। তহঁতি নিজে ল আৰু যা ইয়াৰ পৰা। মোৰ এই কলহৰ মালৰ বিজনেছটো অকমান চাবলৈ আছে, আমনি কৰি নাথাকিবি। তই নেযাওঁ নি তুলসী পূজা খাবলৈ? ওলাই আকৌ। আনিছো সৌ পলিথিন এটা জেপতে ভৰাই আনিছো। তই আহ সোনকালে, দেৰি হ'ব নহয়, মানুহে ভাঙিবই এতিয়া। মই আহিলো, বল। তই ইমান ডাঙৰ মোনাডাল লৈ আহিছ যে? একো নহয়, সৌ মোনা আনিলে তাত নধৰে, সেইকাৰণে ডাঙৰ মোনাটো পালো তাকে লৈ আহিছো। যাওঁ বল, একো নহয়। বটুৱা, তুলসী সকাম খাবলৈ নেযাওঁ নি? আমি আহিলো, আহ। তহঁতি আহিলিয়ে নি? ৰ মোলে, ময়ো গৈ আছো। পাপা, মই তুলসী সকাম খাবলৈ আহিলো দেই। তই ৰ ডাঙৰ কথা এটা আছে, ৰ। পাপাটোৱেহে জানে পাই, কিনো কবলৈ যাবলৈ সময়ত বিধি পথালি দিয়ে মোক। বৰ্তা কি আছে, সোনকালে দিয়ক, আমাৰ দেৰি হৈছে নহয় সকাম ভাঙিবলৈ, নহলে ৰাতিয়ে হ'ব এতিয়া ইয়াতে। তই মেইন মালটো পাহৰিছিলি, এইটো নহলে বুটমাহ ক'ৰ পৰা আনিবি আকৌ? বৰ্তা, এইটো অকমান সৰু হোৱা নাই নি বাৰু? তাকে আমাৰ এইটো কৈছিলো, অকমান বোলো ডাঙৰ মুঞা এটা লৈ যা। ই আকৌ কলে নুশুনে নহয় মৰাটোৱে, সেইকাৰণে এইটো সৰু চৰু হলেও ইয়াতে হ'ব আৰু। এইটো লৈ যা, আৰু ইয়াত মোলেও দুটামান ভৰাই দিবলৈ কবি ইহঁতৰ হেৰিয়ত ভেবেলৰ মাকক। বটুৱা য'ত জাকিং, ডন্ট আণ্ডাৰএষ্টিমেট দ্য পাৱাৰ অফ মাই মটৰ জাকিং। মোৰ জাকিংটোত এনেকে চকু দি নাথাকিবি আকৌ, ফুটুৱাই লৈ আহিম বাপেকে। গা চবে তুলসী গান গা আৰু গৃহস্থক মাত, একদম মোৰ ইয়াত চকু নিদিবি। বেটেলা, ঘৰত আছনি? আমি তুলসী সকাম খাবলৈ আহিলো আৰু, ওলাই আহ মোনা চোনা লৈ। তোমালোক আহিলাই নি? আহা বহা অকমান সেইডোখৰতে। মই এই চাকি গছ পটককে খাওঁতকে ভিতৰৰ পৰা আনোগে, তাৰপিছত বুটমাহকেইটা দি সকাম শেষ কৰিম আৰু। ভেবে চাকি গছ লৈ আছোন ভিতৰৰ পৰা, বুটমাহ খোৱাহি তহঁতি। গৈছো মা। তুলসী তলে মৃগ পহু চৰে, ঐ ৰাম গোসাঁই হৰধেনু ধৰে। গতিকে বন্ধুসকল, আজি ভিডিঅ'টো আমি ইমানতে সমাপ্ত মাৰিছো। আমি এনেকেই তুলসী পূজা পালন কৰিলো। আপোনালোকে ঘৰত কোনে কোনে তুলসী পূজা পাতিলে আমাক কমেন্ট কৰি জনাব দেই। আজিলৈ আহো তেন্তে, বাই বাই।